অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ আমাৰ সহযোগত আমি বিশ্বাস যাত্ৰা আমি এটা উলিয়াইছিলোঁ আৰু সেইটো প্ৰথম পৰ্যায় আমাৰ শেষ হৈছে আৰু দ্বিতীয় পৰ্যায়টো আমি আৰম্ভ কৰিছোঁ নলবাৰী জিলাৰ পৰা গুৱাহাটীৰ পৰা আজি আমাৰ জাৰ্নিটো আৰম্ভ হৈছিলে নলবাৰী বজালী বৰপেটা বঙাইগাঁও আৰু কোকৰাঝাৰ 6 দিনীয়া কাৰ্যসূচী আৰু আজি আমাৰ এই বিশ্বাস যাত্ৰাটো আমি এইবাৰ আমি যাত্ৰাটো আমি কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ এই যাত্ৰাটোৰ জৰিয়তে তেখেতক এইকাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ যোৱা কেইদিনত আমি সকলোৱে দেখিছোঁ যে অসম বিধানসভাত বহু বিবাহ ৰোধৰ ক্ষেত্ৰত তেখেতে যিখন বিধেয়ক আনিছিলে সেই বিধেয়কখন গৃহীত হ'ল আৰু আইনলৈ ৰূপান্তৰ হ'ব গতিকে এটা বহু বিবাহটো এটা ব্যাধি এটা বেমাৰ গতিকে এই বেমাৰটোক আমাৰ অসমীয়া নাৰীসকলৰ কৰাল কাষৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে সেইটো হয়তো বহুত ৰাজ্যত ৰাজনীতিৰ ঊৰ্ধত থাকি কৰিব নোৱাৰে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতিৰ ঊৰ্ধত থাকি বাল্য বিবাহৰ ক্ষেত্ৰত যিটো শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে আজি বহু বিবাহ ৰোধৰ ক্ষেত্ৰত যিটো শক্তিশালী গ্ৰহণ কৰিলে মই ভাবোঁ যে এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকগৰাকী অসমীয়া নাৰীয়ে চিৰদিনৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি গৈ থাকিব আৰু মই ভাবোঁ যে প্ৰত্যেকগৰাকী আমাৰ অসমীয়া স্বাভিমানী মহিলাই তেওঁলোকে আত্মসন্মানেৰে স্বাভিমানেৰে জীয়াই থাকিব লাগে সেই অধিকাৰটো আমাক যিহেতু সংবিধানত দিয়া হৈছে ন্যায় ব্যৱস্থাত আমি সেইখিনি পাওঁ গতিকে এই যাত্ৰাটো হৈছে সেয়া মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা যাত্ৰা গতিকে একদম আমি প্ৰথম পৰ্যায়ত যিটো কৈছোঁ যে মহিলা আয়োগৰ কাম কি মহিলা আয়োগে কি কাম কৰিব অসমত মহিলা আয়োগৰ বহুত বেছি সজাগতাটো নাই গতিকে আমি চেষ্টা কৰিম যে এই যাত্ৰাটোৰ জৰিয়তে মহিলা আয়োগে আমাৰ মহিলাসকলৰ কাৰণে কেনেদৰে কাম কৰিব এই ক্ষেত্ৰত আমি কিছুমান আমাৰ নিজৰ ফালৰ পৰা কিছুমান ব্যৱস্থা আছে যেনেকৈ জিলাসমূহত মহিলা কোষ আছে ব্লকসমূহত আছে সেইবিলাক আমি সক্ৰিয় কৰিলে নিশ্চিতভাৱে আমাৰ থানাসমূহত চব কেছ গুচি যায় গতিকে থানাসমূহৰ লোডবিলাক বাঢ়ে গতিকে কোনটো কেছ আদালতত যাব কোনটো কেছ মহিলা আয়োগে নিষ্পত্তি কৰিব কোনটো কেছ থানালৈ যাব গতিকে সেইখিনি যদি আমি এটা যদি ভৰসা বিশ্বাসৰ জেগা এটা যদি আমি দিওঁ নিশ্চিতভাৱে মহিলাসকলে অন্ততঃ আত্মহত্যা নকৰিব বা হত্যা অথবা মাৰপিটৰ নিচিনা ঘটনা সংঘটিত নহয় গতিকে সেই উদ্দেশ্যে আমি যাত্ৰাটো কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ বিশেষকৈ হেল্পলাইন নম্বৰ 181 উইমেন্স হেল্পলাইন 181 এই নাম্বাৰটোত আপোনালোকে যিকোনো মহিলা তাৎক্ষণিকভাৱে যদি কিবা বিপদৰ সন্মুখীন হৈছে এই নাম্বাৰটোত ফোন কৰিলে তেওঁলোকে নিশ্চিত যিটো তেখেতসকলে যে বিপদত পৰিছে তেওঁলোকৰ পৰা সুৰক্ষা হেতু সেৱা আগবঢ়োৱা হৈছে গতিকে তেওঁলোকে তাৰ পৰা উপকৃত হ'ব পাৰে গতিকে এইটোৱে প্ৰথম কাৰ্যসূচী তাৰপিছত ক'ত যাব ইয়াৰ পৰা আমাৰ দ্বিতীয় পৰ্যায়ৰ বিশ্বাস যাত্ৰাটো নলবাৰী বজালী বৰপেটা বঙাইগাঁও আৰু কোকৰাঝাৰ আৰু অসম ৰাজ্যিক মহিলা আয়োগেটো প্ৰথমবাৰ কাৰণে কৰিছে কাৰণ বাইক ৰেলী চৰকাৰীভাৱে বাইক ৰেলী কৰা আৰু লগতে দুখনকৈ সজাগতা সভা কৰা এইটো প্ৰথমবাৰ কাৰণে যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আজিলৈকে মহিলা আয়োগে কোনো এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি এই যাত্ৰাটো আমি কণ্টিনিউ কৰিম আৰু গোটেইকেইখন জিলাতে আমি এনেকৈ বাইক ৰেলী কৰি যাম আৰু বাইক ৰেলীটো এটা আচলতে বাইক যদিও দেখা তেনেকুৱা যে বাইক চলাই আছে আচলতে বাইক চলালে কাৰ চলালে ঘূৰি ফুৰিবৰ কাৰণে নহয় বাইক চলালে বা কাৰ চলালে আত্মবিশ্বাস বাঢ়ে পুৰুষ হওক মহিলা হওক গতিকে এই বাইক ৰেলীটো নিশ্চিতভাৱে শক্তি সাহসৰ এটা যিটো পৰিৱেশ বা এটা ভিতৰত যিটো জাগ্ৰত হয় মহিলাসকলৰ মই ভাবোঁ যে তেওঁলোকে তেখেতসকলক প্ৰেৰণা দিব গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত